মৰাণ বুলি এজন সিন্ডিকেট মাষ্টাৰে ডিগবৈ থানাত এটা কেছ ৰেজিষ্টাৰ কৰিছে, কেছ দিছে। গতিকে এই কথাখিনিনো কি, এই কথাখিনি আপোনালোকক জনাবৰ বাবে আমি আজি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। প্ৰথম কথা হ'ল, ডিগবৈ 25 বছৰৰ পিছত এটা আমাৰ কাম আহিছে, এটা প্ৰজেক্ট আহিছে। আমি 300 কণ্ট্ৰেক্টাৰ লগতে ডিগবৈ থলুৱা আমাৰ যিসকল নিবনুৱা আছে, আমাৰ লগত নিবনুৱাসকল আছে, বিভিন্ন দল সংগঠন আছে, আৰু সকলোৱে মিলি এই কামটো আমি কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই কামটো কৰিবলৈ আগবাঢ়োঁতে এজন সিন্ডিকেট মাষ্টাৰ, উমানন্দ মুদৈ মৰাণ বুলি এজন সিন্ডিকেট মাষ্টাৰে তেখেতে জনক আগৰৱালা বুলি এজনৰ লগ লাগি, বনিয়া এজনৰ লগ লাগি আমাৰ এই কামটোত তেখেতে ডিগবৈত সিন্ডিকেট চলাবলৈ আহিছে। আমি ইতিমধ্যে শুনামতে তেখেতে বিভিন্ন সিন্ডিকেটৰ লগত জড়িত। আমি শুনিছোঁ গৰু সিন্ডিকেট, কাঠৰ সিন্ডিকেট, কয়লাৰ সিন্ডিকেট, আৰু তেখেত বিগত দিনত তেখেতৰ আৰু বহুত কেছো আছে। গতিকে এনেকুৱা এজন ব্যক্তিয়ে আমাৰ ডিগবৈ নিচিনা এটা নিকা জেগাত, ডিগবৈ নিচিনা এটা কসমপলিট জেগাত তেখেতে ইয়াত সিন্ডিকেট চলাবলৈ আহিছে। গতিকে আমি একমুখে ডিগবৈ ঠিকাদাৰৰ তৰফৰ পৰা, ডিগবৈ আমাৰ দল সংগঠনৰ তৰফৰ পৰা একমুখে তেখেতক আমি গৰিহণা জনাইছোঁ। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ কাৰ্যসূচী বা এনেকুৱা ধৰণৰ কথা বতৰাবিলাক যাতে ডিগবৈত তেখেতে এনেকুৱা ধৰণৰ কৰিব নাহে, তাৰ বাবে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেখেতক আমি সকীয়াই দিছোঁ। আৰু এটা কথা, তো কিবা এটা কাম হ'লে আমাৰ অকল ডিগবৈত কোনো গভৰ্ণমেণ্ট অফিচ নাই, অকল এটাই আছে, আমাৰ ডিগবৈ IIC-খন আছে। IIC-খনৰ ওপৰতে ডিগবৈ আমাৰ থলুৱা নিবনুৱা ল'ৰাসকল IIC-খনৰ লগতে একমাত্ৰ জড়িত, তাৰ বাহিৰে আমাৰ ডিগবৈত একোৱেই নাই। গতিকে আমাৰ ডিগবৈ ল'ৰাই যদি ইয়াতে কাম কৰি খাব নোৱাৰে বা ইয়াতে কাম নাপায়, ইয়াতে বাহিৰৰ পৰা আহি কোনোবাই যদি সিন্ডিকেট চলাবলৈ আহে, এনেকুৱা সিন্ডিকেটৰ মাষ্টৰসকলক, এনেকুৱা সিন্ডিকেট কৰ্মীসকলক আমি সকীয়াই দিছোঁ, যাতে অনাগত দিনত তেখেতসকলে এনেকুৱা ধৰণৰ কৰ্মৰ পৰা ডিগবৈত অন্ততঃ বিৰত থাকে। ধন্যবাদ। পিলাৰ নামৰ এটা কোম্পানী আহিছে আমাৰ ইয়াতে প্ৰজেক্টৰ কাম কৰিবৰ বাবে। তাতে আমাৰ তেখেতসকলৰ লগত কথা বতৰা চলি আছে। তেখেতসকলক আমাৰ যিটো আমাৰ চিপছ লাগে, এই চিপছটো আমাৰ থলুৱা ল'ৰাসকলে তাতে আমাৰ ছাপ্লাই দিব। গতিকে এই ছাপ্লাই কামটো এই উমানন্দ মুদৈ মৰাণ যিখিনি গাড়ী আমি কালি ৰখাইছিলোঁ, যে এইখন আপোনালোকে দেখিছে, এখন যিখন চালান, তেখেতৰ নামত না ৱৰ্ক অৰ্ডাৰ আছে, তেখেতৰ নামত না চালান আছে, নে একোৱেই নাই। তেখেতে ওপৰত খালি অকল পইচা খোৱাৰ ধান্দাত, এটা কমিশ্যন খোৱাৰ ধান্দাত তেখেতে এই গাড়ীবিলাক প্ৰটেকশ্যন দি লৈ আহিছিলে। তেখেতক কৈছে যে আমাৰ আলোচনা নোহোৱাকৈ আপুনি এইটো কাম কিয় কৈছে, যিহেতু এই কোম্পানীটো আমাৰ ডিগবৈত হ'ব, ডিগবৈত থলুৱা আমাৰ নিবনুৱা ল'ৰাসকল আছে, এখেতলোকে এই কামটো কৰিব। গতিকে এই কথাটো তেখেতলোকক কওঁতে তেখেতে নেমানি তেখেতে গুণ্ডাগিৰি কৰি তেখেতে গাড়ী জাম কৰাই, ৰাস্তাৰ মাজত তেখেতৰ নিজৰ গাড়ী ৰখাই গোটেই পাব্লিকক জাম কৰাই তেখেতে এই কামটো কৰিবলৈ গৈছিলে। গতিকে তেখেতে ৰাস্তাৰ মাজত শুই দিছে, এনেকুৱা ধৰণৰ অক্ষোভ্যালি কৰিছে। গতিকে এইখিনিৰ কাৰণে আমি কৈছোঁ, আপোনালোকে এইখিনি তেখেতক, আমাৰ যিসকল সদস্য আছে, সদস্যসকলে ক'লে যে আপুনি এইখিনি নকৰিব, আমি আলোচনাত মিলিত হওঁ। তেখেতে কৈছে নাই, মোক ইয়াত কোনে ৰখাব, মোক ইয়াত ৰখাবলৈ কাৰ দম আছে, এনেকুৱা ধৰণৰ কথা বতৰাবিলাক তেখেতে কৈছে আপোনালোকৰ ওপৰত কেছ দিম, এনেকুৱা ধৰণৰ মানে ভয় ভাবুকি দিছে। আমি এনেকুৱা ধৰণৰ ভয় ভাবুকি খোৱা মানুহ নহয়, কাৰণ ডিগবৈত আমি গোটেই দল সংগঠনৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি জড়িত আছোঁ। গতিকে এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি হ'বলৈ নিদিওঁ। কিন্তু অনাগত দিনত আমি সকীয়াই দিছোঁ, যাতে এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰিবলৈ হ'লে আমি তেখেতৰ ওচৰত আমি একশ্যন ল'ম। যি নতুন প্ৰজেক্টৰ কাম আৰম্ভ হোৱাৰ বৰ্তমানৰ যুঁজা চলি আছে, সেই যুঁজা চলি থাকোঁতে কিলাৰ নামৰ কোম্পানীটোৰ যি মেনেজমেণ্টৰ বিষয়ববীয়া, তেওঁলোকৰ লগত আমাৰ ঠিকাদাৰ সন্থাৰ সভাপতি, সম্পাদক আদি কৰি আমি সকলোৱে তেওঁলোকৰ লগত আলোচনাত মিলিত হওঁ। মিলিত হোৱাৰ পিছত তেওঁলোকে আমাক আশ্বাস দিছিল যে যিকোনো ধৰণৰ ছাপ্লাই নতুবা ইয়াত আমি কৰিব পৰা যিবোৰ কাম, সেইবোৰ সকলো আমাৰ ডিগবৈ ল'ৰাসকল বা ডিগবৈ নিবনুৱা ল'ৰাসকল নতুবা আমাৰ ঠিকাদাৰ সন্থাৰ হাতত অৰ্পণ কৰিব বুলি সকলো আলোচনা সমাধান হোৱাৰ পিছত আচৰিতভাৱে আপোনাৰ মুদৈ মৰাণ নামৰ ব্যক্তিজন, আচলতে মই তেওঁক চিনিও নাপাওঁ, মুদৈ মৰাণ নামৰ ব্যক্তিজনে হঠাৎ 7খন গাড়ী যোৱা 16 তাৰিখে লৈ আহে, 14 চকীয়া ট্ৰাক শিল ভৰ্তিৰ ট্ৰাক। আমি গাড়ীকেইখন দেখি পেলাই আচৰিত হৈ সোধাত আমি গম পালোঁ যে কোনোবা এজন অৰুণাচলৰ আপোনাৰ আগৰৱাল নামৰ ব্যক্তি এজনে এই পাথৰখিনি লৈ আহিছে। তেতিয়া আমি সকলোৱে মিলি পেলাই তেওঁক গাড়ীকেইখন ৰখাই পেলাই আমি আলোচনা কৰোঁ যে আপোনালোকে এই ধৰণে যিহেতু গাড়ীবিলাক লৈ আহিছে, এইটো জানো উচিত হৈছে। আমি এটা আলোচনাৰ মাধ্যমে গৈ আছোঁ, প্ৰয়োজন সাপেক্ষে আপোনালোকে আমাৰ লগত আলোচনাৰ মাজেৰে আহক, আমি আপোনালোকৰ লগত থাকিম, বা আপোনালোকে আমাৰতো নিজৰ পাথৰ মিল নাই, আপোনালোকৰ পৰাই পাথৰ কিনিম আমি।
তাৰপিছত ইতিমধ্যে অচিয়ে আমাৰ ডিগবৈ অচি ছাৰে কথাটো গম পোৱাত অচি ছাৰে মোলৈ ফোন কৰিলে, ফোন কৰি ক'লে যে ৰাজেন্দ্ৰ যি হ'ল আৰু গাড়ীকেইখন যিহেতু আহিলেই তোমালোকে ইয়াৰ পৰা ঘূৰাই পঠিয়াটো অৱশ্যে বেয়া কথা হ'ব, গাড়ীকেইখন আনলোড কৰিবলৈ দিয়া, আনলোড কৰিবলৈ দি তেওঁলোকৰ লগত ধুনীয়াকৈ আলোচনা কৰা। আমি অচি ছাৰৰ নিৰ্দেশ মতে আমি গাড়ীকেইখন আনলোড কৰিব দিলোঁ। আনলোড কৰাৰ পিছত আমি আলোচনাত মিলিত হওঁ। মিলিত হোৱাৰ পিছত তেওঁলোকে সৈমান হয় যে ঠিক আছে আমি কালিৰ পৰা নেপেলাওঁ আৰু পেলালেও আপোনালোকৰ লগত আলোচনা কৰি লওঁ। তাৰ পিছতো হঠাৎ পিছদিনা আকৌ 5 গাড়ী পাথৰ লৈ আহে। যোৱা 17 তাৰিখে আকৌ 5 গাড়ী পাথৰ লৈ আহে। তথাপি সেইখিনিতো আমি গৈ পেলাই বাধা দিছিলোঁ, তেওঁলোকে নেমানিলে। তথাপিও আমি ইমান দূৰৰ পৰা গাড়ীখন আহিছে, শিল ভৰ্তি গাড়ীখন আমি যাতে ঘূৰাই দিব পাৰিম। আমাৰ চিন্তা চৰ্চাৰে আমিতো সেইটো ইমান নিজ পৰ্যায়লৈ যাব নোৱাৰোঁ, সেইবাবে আমি সেইকেইখনো পেলাবলৈ অনুমতি দিলোঁ। তাৰপিছত আকৌ গ'ল কথা গ'ল, তেওঁলোকে আকৌ আমাক কথা দিলে যে ঠিক আছে আমি আকৌ আপোনালোকৰ লগত আলোচনা কৰিহে আগবাঢ়িম। আকৌ যোৱাকালি অৰ্থাৎ 18 তাৰিখে আকৌ 5 গাড়ী পাথৰ তেওঁ উমানন্দ মুদৈয়ে আগত এস্কৰ্ট দি পাথৰ গাড়ীকেইখন লৈ আহিছে। আপুনি কওকচোন আমি কেনেকৈ সহ্য কৰিম? যিটো সময়ত আমাৰ ডিগবৈ ঠিকাদাৰ সন্থাৰ ঠিকাৰ কাৰণে আমি অনলাইন যোগে প্ৰতিযোগিতাত বৰ্তি হ'বলগীয়া হয়। আমাৰ ঠিকাদাৰৰ অনলাইনত আমি প্ৰতিযোগিতা কৰিব নোৱাৰাৰ কাৰণে আমি বঞ্চিত হৈ নিবনুৱাৰ শাৰীলৈ আহি পৰিছোঁ। আৰু সেইটো সময়ত কিবা এটা আমাৰ হাতলৈ আহিছে, আমি সেইকণো এৰি দিমনে? তুমিও পেলোৱা, আহা তুমি আমাৰ লগত আলোচনা কৰা। যদি আমাৰ ভাগত 10 গাড়ীকে পৰে, প্ৰত্যেকজন ল'ৰাৰ ভাগত, তোমাকো আমি 10 গাড়ী দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তেওঁ নেমানিলে। নেমানি পেলাই আমি বাধা দিয়াত তেওঁ আকৌ মোৰ ওপৰত গৈ পেলাই ডিগবৈ থানাত কেছ দিলে। আচলতে ৰজা নাইকিয়া দেশটো হোৱা নাই এখন। আচলতে কথা হ'ল কি, এই গৰু চিণ্ডিকেটৰ লগত জড়িত, কয়লা চিণ্ডিকেটৰ লগত জড়িত, কাঠৰ চিণ্ডিকেটৰ লগত জড়িত এই এনেকুৱা ব্যক্তিসকলে যাতে ডিগবৈত আহি চিণ্ডিকেট ৰাজ চলাব নোৱাৰে, ডিগবৈত আহি কমিশ্যন ৰাজৰ সৃষ্টি কৰিব নোৱাৰে, সেইটোৰ কাৰণে আমি বিশেষকৈ সকীয়াই দিছোঁ। তেখেতে কোন দলৰ মানুহ, কি পাৰ্টিৰ মানুহ, সেইটো আমাৰ বিচাৰ্য বিষয় নহয়। তেখেতে য'ৰে নহওক, আমি শুনামতে তেখেতে কিবা ৰাইজৰ দলৰ কিবা ব্যক্তি বুলি শুনিছোঁ। তেখেতে যোন দলেই নহওক, কিন্তু ইয়াতে এনেকুৱা ধৰণৰ দাদাগিৰি ৰাজ, ইয়াত গুণ্ডা ৰাজ, চিণ্ডিকেট ৰাজ চলাবলৈ আমি নিদিওঁ, আৰু এইটো কেতিয়াও আমি হ'ব নিদিওঁ। আমাৰ ডিগবৈ ঠিকাদাৰ সন্থাই নিদিওঁ, আৰু ডিগবৈ আমাৰ যি দল সংগঠন আছে, আমি দল সংগঠনো, ডিগবৈ যিসকল নিবনুৱা ব্যক্তি আছে, আমি নিবনুৱাসকলেও আমি এই কামটো হ'ব নিদিওঁ। গতিকে কথা ইমানখিনিয়ে। আমি সকীয়াই দিছোঁ উমানন্দ মুদৈমাৰক, যাতে অনাগত দিনত তেখেতে এনেকুৱা ধৰণৰ কাৰ্যসূচী ডিগবৈত চলাবলৈ নহয়। ধন্যবাদ। সক্ৰিয় ঠিকাদাৰ। কিন্তু আমি কালি ৰাতিপুৱা এই ঘটনাটো হোৱাৰ আগতে যিটো কোম্পানীৰ লগত পাথৰ ছাপ্লাই কথা পতা হৈছিলে, তেওঁলোকক আমাৰ অফিচলৈ মাতি আনিছিলোঁ। মাতি আনি তেওঁলোকৰ লগত আমি সুন্দৰভাৱে কথা বতৰা হ'ল। তেওঁলোকৰ টপ মেনেজমেণ্টক আমি আমাৰ অফিচলৈ নিমন্ত্ৰণ কৰিছোঁ, যাতে ডিগবৈ প্ৰজেক্টটো আচল কথা কি, যিসকল পাৰ্টি আহিছে তেওঁলোকে বনাই থৈ গুচি যাব, কিন্তু ডিগবৈ প্ৰজেক্টটো আমাৰ ডিগবৈ আৰু আমাৰ অসমৰ এটা সম্পত্তি হয়। আমি তেওঁলোকৰ লগত সুন্দৰভাৱে কথা পাতিলোঁ, পাতি ক'লোঁ যে আপোনালোকক আমি কিদৰে সহায় কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ আমাৰ ধুনীয়া এটা আলোচনা হৈ গ'ল। তেওঁলোকে ক'লে যে আমাৰ অফিচাৰ নহালৈকে আমি কোনো কাম নকৰোঁ, আপোনালোকৰ লগত আলোচনা কৰিহে আমি কাম আৰম্ভ কৰিম। ইমান ধুনীয়া হৈ যোৱাৰ পাছত যিজন মুদৈ মৰাণ যিজন আছিলে, তেখেতে যিটো অসভ্যালি কৰি, আৰু তেওঁ মানে দাদাগিৰি ষ্টাইল, তেওঁ আগত একেবাৰে লাইট চাইট জ্বলাই গাড়ীকেইখন হাতেদি দেখুৱাই লৈ আহিছে। আমি তেওঁক এটা কথাই বুজাইছিলোঁ, তুমিও এটা অসমৰে ল'ৰা, তুমি এজন অসমীয়া ল'ৰা, তোমাকো আমি চান্স দিম। কিয় নিদিম? কাৰণ কেলৈ ডিগবৈ ঠিকাদাৰ সন্থাৰ সদস্যসকল গোটেই ডিগবৈত সিঁচৰিত যিখিনি যুৱক, সেই গোটেইখিনি মিলি আছোঁ। কমচে কম 350 কণ্ট্ৰেক্টাৰ আমি ইয়াত আছোঁ। তেওঁক ইমান ধুনীয়াকৈ বুজোৱাৰ পাছত তেওঁক আমি কৈছিলোঁ যে ডিগবৈত যিটো ছাপ্লাই আছে, সেই ছাপ্লাইটো যদি প্ৰত্যেকৰ ভাগত 2 গাড়ীকেও পৰে, তোমাকো দিম 2 গাড়ী। কিন্তু তুমি এজন মাৰোৱাৰীৰ লগত কথা পাতি ডিগবৈ ল'ৰাসকলক প্ৰতাৰণা কৰি তুমি এইটো যিটো কাম কৰিছা, কিন্তু ভাল কাম কৰা নাই। তেওঁক যি অসভ্যালি কৰিলে, তেওঁ অকলে আহিছে, কিন্তু তেওঁ কোন সংগঠনৰ মানুহ আমি নাজানো। তেওঁ যিটো আহিছে, তেওঁ এজন দালাল ৰূপী হিচাপত আহিছে। তেওঁ এনেকুৱাকৈ আহিছে যে পিছত আমি খবৰ কৰি গম পালোঁ, সেই মাৰোৱাৰীটোৱে যিজন মাৰোৱাৰী ইয়াত ছাপ্লাই কৰিব, তেওঁ প্ৰত্যেকখন গাড়ীৰ পৰা বোলে তেওঁ টকা 1000কৈ দিব। তেতিয়া আমি ক'লোঁ তুমি টকা 1000 লোৱাতকৈ তুমি আমাৰ লগত কথা পাতি কাম কৰি টকা লোৱা, কমিশ্যন কৰি খাবলৈ নাই।
সেইটো কথা তেওঁ বুজাওঁতে তেওঁ আমাৰ ল'ৰাসকলৰ লগত বহুত বেয়া অসভ্যালি কৰিছে আৰু প্ৰত্যেককে কৈ থৈ গৈছে তই যে মই কোন তোমালোকে চিনি পোৱা নাই চবকে কিন্তু মই চাই ল'ম এনেকুৱা ধৰণকে কৰি গাড়ীৰ ভিতৰত সি সোমাই লৈ মোবাইলটো কথা পাতিছে কাৰোবাৰ কাৰ লগত কথা পাতিছে আমি গম পোৱা নাই কিন্তু কথা পাতি একদম গাড়ীখন যিটো স্পীডত গৈছে এনেকুৱা অৱস্থাত যদি আগত কোনোবা থকা হ'লে নিশ্চয় কালি এটা ডাঙৰ দুৰ্ঘটনা হ'লহেঁতেন তেওঁ গুচি গৈ পিনি থানালৈ গ'ল থানালৈ গৈ পিনি তাত আমাৰ সদস্য এজনৰ ওপৰত ইমান বেয়াকৈ এখন এজেহাৰ দিছে তাৰ পৰিপ্ৰেক্ষিতত কিন্তু তাৰ এগেইনষ্টত আমি এখন এজেহাৰ দিবলৈ আজি আমি চব ঠিক ঠাক কৰিছোঁ আৰু এইটো কিন্তু এটা উচিত মানে এটা ব্যৱস্থা ল'বই লাগিব থানাই কাৰণ কেলৈ কৈছোঁ এজন যুৱক তেখেত ইয়াৰ নহয় বাহিৰৰ হ'লেও তেওঁ এজন অসমীয়া হিচাপত আমি তেওঁক মাতিছিলোঁ ই মতা স্বত্বেও কিন্তু তেওঁ এনেকুৱা অসভ্যালি কৰি মাৰোৱাৰীৰ লগত এনেকুৱা কথা পাতি এইটো আমি কোনোপধ্যে ডিগবৈ ঠিকাদাৰ সন্থাই মানি নলওঁ অনাগত দিনত যি কাম কৰিম যেনেকুৱা প্ৰজেক্ট আহক ডিগবৈ সকলো নিবনুৱাক আমি একলগ কৰি আমি প্ৰজেক্টটো ভালদৰে চলাই অসমৰ এটা সম্পত্তি হিচাপে আমি বনাব বিচাৰিছোঁ ইয়াতে কৈছোঁ